টাইমলৈ স্বাগতম। যি সময়ত আমি শুনিবলৈ পাওঁ লুণ্ঠন প্ৰবঞ্চনা আৰু সেই সময়তে এটা ইতিবাচক খবৰ, যি খবৰে স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে যে বৰ্তমান সময়ত সততা এতিয়াও জীয়াই আছে। এগৰাকী অটো চালক যাৰ নাম হৈছে আলতাফ, সেই অটো চালকগৰাকীয়ে যি কাণ্ড কৰিছে সেই কাণ্ড শুনিলে আপোনাৰো বুকু গট গটকৈ ফুলি উঠিব। ঘটনা কি হৈছে? 156 টকাৰ ভাড়াত ভুলতে পালে 15,682 টকা, আৰু সেই টকা পাই বহুতে হয়তো সেইসমূহ টকা লৈ থলেহেঁতেন, কিন্তু অটো চালক আলতাফে যি কৰিছে সেই কাৰ্য আপুনি শুনক। 1 পইচাও নোচোৱাকৈ আলতাফে ঘূৰাই দিলে সকলো টকা। আলতাফে সকলো টকা ঘূৰাই দিছে। মাত্ৰ 156 টকা ভাড়া হৈছে, তাৰ সমান্তৰালকৈ কেইবা হাজাৰ টকা তেওঁৰ একাউণ্টত সোমায়, আৰু সেই সকলো টকা নিজে নলৈ গ্ৰাহকগৰাকী বা যাত্ৰীগৰাকী ঘূৰাই দিয়ে আলতাফে। আৰু তাৰ পিছতেই সমগ্ৰ দেশজুৰি আলতাফক লৈ চৰ্চা হৈছে, সকলোৱে প্ৰশংসা কৰিছে, সকলোৱে কৈছে আলতাফ অটো চালক নহয়, তেওঁ এগৰাকী মহানায়ক। গতিকে এগৰাকী মহানায়কক আপুনিও কমেণ্ট কৰি শুভেচ্ছা জ্ঞাপন কৰক। আৰু এই সন্দৰ্ভত সমগ্ৰ ঘটনা কি সবিশেষ লৈ আহিছোঁ। এটা গুৰুত্বপূৰ্ণ খবৰ, 156 টকাৰ ভাড়াত ভুলতে পালে 15,682 টকা। 1 পইচাও নোচোৱাকৈ আলতাফে ঘূৰাই দিলে সকলো ধন। 15,662 টকা পালে, সেই টকা 1 পইচাও নোচোলে। আলতাফ এতিয়া অটো চালক নহয়, মহানায়ক হিচাপে পৰিগণিত হৈছে। সমগ্ৰ ঘটনা কি? বৈঠকলৈ খৰখেদাকৈ আলতাফৰ অটোত এগৰাকী ব্যৱসায়ী উঠিছিলে, আৰু সেই ব্যৱসায়ীগৰাকীয়ে 156 টকাৰ ভাড়াৰ সলনি ভুলতে 15,682 টকা তেওঁক গুগল পে' কৰে। আৰু সকলো ভুলৰ কথা নজনাকৈয়ে বৈঠকত ব্যস্ত হৈ পৰিল ব্যৱসায়ীজন। অটো চালকগৰাকীক তেওঁ পইচা পে'মেণ্ট কৰিলে, আৰু বৈঠকৰ পিছত দেখিলে যে আলতাফ বা অটো চালকগৰাকী এতিয়াও তেওঁৰ কাৰণে অপেক্ষা কৰি আছে। পে'মেণ্টত হোৱা ভুলৰ কথা নম্ৰতাৰে জনালে আলতাফে। বহু লোকে কি কৰিলেহেঁতেন, সকলো ধন লৈ গুচি গ'লহেঁতেন, কিন্তু অতিৰিক্ত সমগ্ৰ ধন তৎক্ষণাত ঘূৰাই দিলে আলতাফে। পুৰস্কাৰ স্বৰূপ টকাও গ্ৰহণ নকৰিলে সৎ চালকজনে। ব্যৱসায়ীগৰাকীয়ে তেওঁৰ এই সৎ সাহসৰ কাৰণে পুৰস্কাৰ দিছিল, কিন্তু সেই পুৰস্কাৰো গ্ৰহণ নকৰিলে। সততা আৰু মানৱতাৰ অনন্য উদাহৰণ হৈ উঠিল আলতাফ। ধনতকৈ সৎ চৰিত্ৰই যে ডাঙৰ, পুনৰ প্ৰমাণ কৰিলে আলতাফে। আলতাফৰ এই কাৰ্যক লৈ এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে, সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে। গতিকে আপুনিও কমেণ্ট কৰি শুভেচ্ছা জ্ঞাপন কৰক, কিয়নো যি সময়ত আমি প্ৰবঞ্চনা, লুণ্ঠন এইসমূহ কাৰ্যৰ বিষয়ে বাতৰি পৰিৱেশন কৰোঁ, সঘনাই বা দৈনিক এইসমূহ বাতৰি পৰিৱেশন কৰি আহিছোঁ, কিন্তু বৰ্তমান সময়ত বা আজিৰ দিনটোত যি খবৰ ওলাইছে সেই খবৰক লৈ নিশ্চয়কৈ আপোনাৰো বুকু গট গটকৈ ফুলি আহিব। বৰ্তমান যুগত নিশ্চয়কৈ কোনেও 1 টকা এনে নিদিয়ে, বা কোনোবাই যদি অতিৰিক্ত ধন পাইছে বহু লোকে নিজৰ জেপত ভৰায়, কিন্তু এইগৰাকী অটো চালক, তেওঁ কেৱল অটো চালক। নিজৰ পৰিয়াল পোহপাল দিবলৈ অটো চলায় তেওঁ, আৰু সেই অটো চলাই তেওঁ পৰিয়াল পোহপাল দি আহিছে। দৈনিক তেওঁ কিমান 1,000-2,000 টকা পায়, কিন্তু ভুলবশতঃ সেইদিনা তেওঁৰ অটোখনত উঠিছিল এগৰাকী ব্যৱসায়ী। সমগ্ৰ ঘটনাটো হৈছে এগৰাকী ব্যৱসায়ী তেওঁৰ অটোত উঠিল, ব্যৱসায়ীজন তেওঁৰ অটোত উঠি তেওঁৰ অফিচলৈ গ'ল, তেওঁৰ গুৰুত্বপূৰ্ণ মিটিং আছিল, আৰু খৰখেদা হোৱাৰ কাৰণে অটোৰ ভাড়া হৈছিল 156 টকা। অটোৰ ভাড়া হৈছিল 156 টকা, কিন্তু ভুলবশতঃ 15,682 টকা অটো চালকগৰাকীক গুগল পে' কৰি দিয়ে। ভুলবশতঃ 15,682 টকা গুগল পে' কৰে, অৰ্থাৎ অতিৰিক্ত প্ৰায় 15,000ৰো অধিক টকা অতিৰিক্ত দিয়ে। কিন্তু 15,682 টকা অতিৰিক্ত ধন পায়ো ঘণ্টাৰ পিছত ঘণ্টা সেই ব্যৱসায়ীগৰাকীলৈ অপেক্ষা কৰি থাকিল অটো চালকগৰাকী। তেওঁ লৰচৰ নহ'ল, আৰু ঘণ্টাৰ পিছত ঘণ্টা তেওঁ অপেক্ষা কৰিল, আৰু কেইবা ঘণ্টা সময় যোৱাৰ পিছত ব্যৱসায়ীগৰাকী বাহিৰলৈ ওলাই আহিল, আৰু দেখিলে যে অটো চালকগৰাকী ৰৈ আছে, আৰু অটো চালকগৰাকীয়ে তেওঁক মাতিলে আৰু সমগ্ৰ ঘটনাৰ কথা ক'লে যে আপুনি ভুলবশতঃ এই ধন মোক দিছে, এই ধন মোক নালাগে, আৰু সমগ্ৰ ধন যিমান অতিৰিক্ত ধন আছিলে সকলো ধন ঘূৰাই দিলে অটো চালক আলতাফে। আৰু তাৰপিছত সেই ব্যৱসায়ীগৰাকীয়েও বিশ্বাস কৰিব পৰা নাছিল যে বৰ্তমান সময়তো এনেকুৱা সততাৰ লোক আছেনে,
যি সময়ত প্ৰবঞ্চনা ঠগবাজ লুণ্ঠন এইসমূহ ঘটনাই সমগ্ৰ বিশ্বত ভৰি পৰিছে সেই সময়তে আলতাফৰ এই কাৰ্যক লৈ তেওঁ আবেগিক হৈ পৰে তাতে আলতাফক সাৱটি ধৰে আৰু তেওঁক শুভেচ্ছা জ্ঞাপন কৰে প্ৰশংসা কৰে আৰু তেওঁক অতিৰিক্ত ধন দিয়ে বা তেওঁৰ এই সততাৰ কাৰণে তেওঁক অতিৰিক্ত ধন দিয়ে কিন্তু সেই ধনো আলতাফে নালাগে বুলি ক'লে তেওঁ নিজৰ প্ৰাপ্যৰ ধন 156 টকাহে ল'লে ঘণ্টাৰ পিছত ঘণ্টা তেওঁ ৰ'ল কিন্তু তাৰ পিছতো তেওঁ অতিৰিক্ত ধন নল'লে পুৰস্কাৰো নল'লে মাত্ৰ 156 টকা ভাড়া লৈ তেওঁ ঘূৰি গ'ল কল্পনা কৰক 15,682 টকা তেওঁ পাইছে তেওঁ গুচি যাব পাৰিলে হয় নিশ্চয়কৈ তেওঁ গুচি যাব পাৰিলে হয় কিন্তু সততা দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱালে আৰু এই সমগ্ৰ ঘটনাটোক লৈ এতিয়া দেশজুৰি চৰ্চা আৰম্ভ হৈছে আলতাফ অটো চালক নহয় এগৰাকী মহানায়ক বুলি সকলোৱে কৈছে কিয়নো যি সময়ত আমি প্ৰবঞ্চনা লুণ্ঠন এইসমূহৰ বাতৰি পাওঁ সেই সময়তে এইগৰাকী আলতাফে যি কাণ্ড কৰিছে সেই কাণ্ড শুনিলে আপুনিও গৌৰৱ অনুভৱ কৰিব মুম্বাইৰ এইগৰাকী আলতাফে যি কাম কৰিছে তাক লৈ প্ৰশংসা নিশ্চয়কৈ কৰিব লাগিব অটোৰ ভাড়া হৈছিল মাত্ৰ 156 টকা কিন্তু ভুলবশতঃ যাত্ৰীগৰাকীয়ে 15,682 টকা গুগল পে' কৰে আৰু সেই মোটা অংকৰ ধন পোৱাৰ পিছত বহুতৰে মনত লোভ জাগে বহুতৰে মনত ইচ্ছা জাগে যে ধন লৈ পলাই দিওঁ কিন্তু আলতাফে নকৰিলে নিজৰ লোকচান হ'ল আলতাফৰ তেওঁ ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিল তেওঁ সেই প্ৰায় 3 ঘণ্টাৰ সময় তেওঁ ৰৈ থাকিল আৰু সেই যিমান ঘণ্টা তেওঁ ৰৈছিলে সিমান ঘণ্টা তেওঁ নিশ্চয়কৈ অটোৰ ভাড়া মাৰিব পাৰিলে হয় আৰু 15,000 টকা তেওঁ লৈ নিজৰ জীৱনটো সুখ অনুভৱ কৰিব পাৰিলেহেঁতেন কিন্তু খন্তেকীয়া সুখৰ কাৰণে তেওঁ মানৱতাক মাৰি নেপেলালে সততাক মাৰি নেপেলালে আৰু দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন আৰু ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিল আৰু ব্যৱসায়ীগৰাকী গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত ওলাই আহি দেখে যে অটো চালকগৰাকী ৰৈ আছে আৰু অটো চালকগৰাকীয়ে তেওঁক সমগ্ৰ ঘটনা কয় আৰু সমগ্ৰ ঘটনা কৈ তেওঁক কয় যে এইসমূহ টকা ঘূৰাই লওক মোক নালাগে আৰু এয়া হৈছে আলতাফৰ কাহিনী আপুনিও আলতাফক শুভেচ্ছা জ্ঞাপন কৰক কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে কমেণ্টত আপুনিও এষাৰি লিখক আলতাফক লৈ আপোনালোকৰ কমেণ্ট পঢ়াৰো চেষ্টা কৰিম কিয়নো ধনতকৈ সৎ চৰিত্ৰই যে ডাঙৰ সেয়া পুনৰ এবাৰ প্ৰমাণ কৰিছে আলতাফে আৰু সকলোৱে কৈছে আলতাফ অটো চালক নহয় তেওঁ মহানায়ক আৰু এইগৰাকী আলতাফক আপুনিও শুভেচ্ছা জ্ঞাপন কৰক কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে কমেণ্ট কৰি আপুনিও শুভেচ্ছা জ্ঞাপন কৰিব পাৰে কিয়নো এটা গুৰুত্বপূৰ্ণ খবৰ এটা গৌৰৱৰ খবৰ এটা প্ৰশংসাৰ খবৰ আপোনাৰো বুকু ফুলি উঠিব যি সময়ত প্ৰবঞ্চনা লুণ্ঠন এইসমূহৰ বাতৰি পৰিৱেশন কৰি থকা হয় সেই সময়তে আলতাফে যি কাম কৰিছে সেই কামক লৈ প্ৰশংসা সকলোৱে কৰিছে এতিয়া বিশ্বত আলতাফৰ নাম ভাৰতৰ প্ৰতিটো চুকত আলতাফৰ নাম সকলোৱে চৰ্চা কৰিছে এইগৰাকী অটো চালক আৰু সকলোৱে কৈছে যে আলতাফ অটো চালক নহয় তেওঁ এগৰাকী মহানায়ক কিয়নো ধন অতিৰিক্ত ধন পায়ো লোভ সামৰি সততাৰ পৰিচয় দিলে এইগৰাকী আলতাফে আৰু এইগৰাকী আলতাফক লৈ আপুনিও কমেণ্ট কৰিব পাৰে কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে বাতৰিটো শ্বেয়াৰ কৰক সকলোৰে মাজত বিলাই দিয়ক এটা ইতিবাচক খবৰ এটা প্ৰশংসনীয় খবৰ এই খবৰ সঘনাই নাহে প্ৰায় 100 জনৰ ভিতৰত 10 জনেহে এনেকুৱা কাম কৰে গতিকে আলতাফক আপুনিও শুভেচ্ছা জ্ঞাপন কৰক আৰু সততাৰ পৰিচয় দিয়ক যিহেতু আলতাফেও সততাৰ পৰিচয় দিছে আপুনি মাত্ৰ শ্বেয়াৰ কৰি দিয়ক 156 টকাৰ ভাড়াত ভুলতে 15,682 টকা পাইছিলে কিন্তু এক পইচাও নোচোৱাকৈ আলতাফে সকলো ধন ব্যৱসায়ীগৰাকী ঘূৰাই দিছে আমাৰ কমেণ্ট আহিছে কমেণ্ট পঢ়াৰ চেষ্টা কৰিম ইউলুছ আহমেদে তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে বৰ্তমান সময়ত ডাঙৰ খবৰ নৱদ্বীপ প্ৰভায়ো শুভেচ্ছা জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ সকলোৱে কমেণ্ট কৰি শুভেচ্ছা জ্ঞাপন কৰিছে কিন্তু কেতিয়াবা ইতিবাচক খবৰো লৈ আহিব লাগে ইতিবাচক খবৰ এনে বাতৰিৰ প্ৰয়োজন আছে যি সময়ত আমি হত্যা ধৰ্ষণ লুণ্ঠন প্ৰবঞ্চনা এইসমূহ বাতৰি সঘনাই দেখিবলৈ পাওঁ কিন্তু এনেকুৱা এটা খবৰে এনেকুৱা এটা ইতিবাচক খবৰে নিশ্চয়কৈ আমাক উৎসাহ যোগায় কিয়নো সততাৰ পৰিচয় দিছে
15,682 টকা অতিৰিক্ত ইমান ধন পোৱা হ'লে হয়তো 100 গৰাকীৰ ভিতৰত 90 গৰাকীয়ে হয়তো সেই ধন নিজৰ লগত ৰাখিলে হয় কিন্তু আলতাফে যি কৰিছে সেই কাৰ্যক প্ৰশংসা কৰিব লাগিব সেই কাৰ্যক আমি উদঙাই দিব লাগিব সেই কাৰ্যক আমি আগবঢ়াই দিব লাগিব গতিকে আপুনিও কমেন্ট কৰক কমেন্ট কৰি শুভেচ্ছা জ্ঞাপন কৰক এই গৰাকী আলতাফক আৰু সকলোৱে কৈছে এই গৰাকী আলতাফ অটো চালক নহয় তেওঁ মহানায়ক